ছোৱালী নহয় যদি মই ল'ৰা হোৱালে আৰু 2 বছৰমান পাছত কিন্তু মোক সকলোৱে টপা আংকুল বুলি মাতিলেহেঁতেন দেখিছে নহয় চুলিখিনি মানে এনেকৈ ওপৰলৈ কৰিলে গোটেই বগাকৈ তালুখন ওলাই আহে ইমান সৰিছে নহয় চুলি আৰু সেইটো কাৰণে ভাবিছোঁ আজি তেল এটা বনাওঁ আৰু এইটো তেল মই 1 বছৰ 1.5 বছৰ ধৰি ইউজ কৰি আছোঁ আৰু বহুত ভাল ফল পাইছিলোঁ কিন্তু 6 মাহ 7 মাহৰ আগত তেলটো মোৰ শেষ হৈ গ'ল আৰু এই 2 মাহমানৰ পৰা মোৰ চুলি যিহে সৰিছে নহয় মানে মোৰ লাগিছে মোৰ কিবা বেমাৰে পাইছে নেকি চুলি সৰা তাৰপিছত মই বোলো তেলটো বনাওঁ এবাৰ আৰু কোনটো তেল বনাব লৈছোঁ আপোনালোকে চাগে গম পাইছে আৰু বহুত ভাইৰেল হৈ আছিলে এইটো তেল আৰু এই তেলটো কিন্তু বহুত ভাল দেই আপোনালোকে যদি চুলি সৰা প্ৰব্লেম আছে তেন্তে আপোনালোকে এইটো ইউজ কৰি চাব পাৰে আৰু তেলটো বনাবলৈ মই ল'লোঁ নৰসিংহ পাত জবা ফুল আৰু পিঁয়াজ দুটা কাটি ল'লোঁ লগতে মেথি তিয়াই থৈ দিছিলোঁ মেথিখিনিও লৈ ল'লোঁ আৰু আগতে কিন্তু মই এনেকৈ পেষ্ট নবনাওঁ আগতে ডাইৰেক্ট তেলতে গোটেইখিনি পাত দি দিওঁ আৰু আজি পেষ্ট বনাই ল'লোঁ যি ভাবিছোঁ মানে অকণমান যদি ৰসটো বেছিকৈ ওলালেও ওলাওক বুলি যাতে চুলিখিনি সৰা বন্ধ হৈ যায় তাৰপিছত মই নাৰিকল তেলটো দি দিলোঁ চচত আগতে মিঠাতেলো দিছিলোঁ মিঠাতেল যিহেতু চুলিৰ কাৰণে ভাল বুলি কয় আৰু মিঠাতেল লগায়ো মই ভাল ফলে পাইছিলোঁ কিন্তু আজি নাৰিকল তেল দিয়ে বনাইছোঁ আৰু এইখিনি গোটেইখিনি উতল এটা আহিব দিছোঁ আৰু পানী অকণমান মই দি দিছোঁ যাতে তেলটো শুকাই নাযায় দেই তাৰপিছত এফালে মা আৰু আইতা এগৰাকী আছিলে তেওঁলোকৰ লগত কথা পাতি তেলটো বনাই আছোঁ আৰু কিছুমানে কালজিৰাও দি দিয়ে কিন্তু মোৰ কালজিৰা যিহেতু নাছিলে সেইটো কাৰণে মই দিয়া নাই আৰু মগু অকণমান তিয়াই থৈ দিয়া আছিলে সেয়া গজালি মেলিলে তাকে অকণমান খাই ল'লোঁ আৰু মগুটো খাই এনেই ভালেই লাগে আৰু মগুটো বহুত খাব লাগে সেইটো কাৰণে খাই থাকোঁ তাৰপিছত মুখখন দেখিছেনে গোটেই দাগ পৰি আছে ৰঙা মানে কিবা কিবি ওলাই আছিলে গুটি ওলাইছিলে মই সেই চেপি ৰঙা কৰি পেলালোঁ আৰু এই যে মোৰ নাকফুলিটো মোক কোনোবা কমেণ্টত কৈছিলে যে তোমাৰ নাকত পোক এটা পৰি আছে নেকি বুলি জোকাইছিলে চাগে তেওঁ কিন্তু মোৰ এইটো পোক নহয় দেই এইটো নাকফুলি হয় আৰু মোৰ নাকফুলি পিন্ধা হেঁপাহ মানে একদম স্কুলৰ পৰা আছিলে আৰু সেই মেট্ৰিক দিয়া পাছতে মই নাকটো ফুটাই আহিলোঁগৈ আৰু এফালে পানী খাই ল'লোঁ পানী আজিকালি খাব মন নাযায় জানেনে পানী সেইকাৰণে মুখত ভৰাই কিনে ৰখি থাকোঁ অকণমান গিলি দিব মন নাযায় সেয়া পানী চানী খাই বৈ গাটো ধুই অফিচলৈ ওলাই ভাত খাবলৈ বহিলোঁ আৰু আজি ভাতৰ থালিখনত আছে মাছ আৰু এখন নিৰামিষ তৰকাৰী আৰু বেঙেনা ফ্ৰাই আৰু এইখিনি বাহঁতৰ ঘৰৰ পৰা দি পঠিয়াইছিলে যিহেতু বাহঁতৰ কালি সকাম পাতিছিলে মোৰ কাৰণে দি পঠিয়ালে আৰু এফালে তেলখিনি ঠাণ্ডা হোৱাৰ পিছত চেকনি দি এনেকৈ চাকি দিলোঁ আৰু থৈ দিলোঁ আৰু এইখিনি মানে ষ্ট'ৰ কৰি থৈ দিব পাৰিম আৰু তাৰপিছত অফিচলৈ আহিলোঁ অফিচৰ পৰা আহি আকৌ চিমেণ্ট চাপৰি গ'লোঁ যিহেতু কাইলৈ ধেমাজি চিমেণ্ট চাপৰিত মামা আহিব আৰু যাৰ ডিউটি পৰিছে তেওঁলোকক আগদিনা মাতিলে কিবাকিবি দেখাবলৈ আৰু তালৈ গ'লোঁ আৰু আহি পাই এয়া কোলাজনৰ চাহ খাবলৈ বুলি ৰখিছোঁ আৰু এইফালে নুপুৰৰ টিফিনটো মানে দিনত খোৱা নহ'ল যে আজি টিফিন খোৱা সময় হোৱা আগতে আমি মানে চিমেণ্ট চাপৰি গুচি আহিলোঁ আৰু টিফিনটো কোলাজনতে খাই দিলোঁ লগতে চাহ কাপৰ লগত এই ৰোল পপটো খাই দিলোঁ আমি ঘৰ আহি পাওঁতে 7টা বাজিয়ে গ'ল তেন্তে আজিলৈ আহিছোঁ বাই বাই আৰু কমপ্লিট ভিডিঅ'